আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ চেষ্টা কৰিছো। এইবাৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ভাতৃক আটক কৰা হৈছে হোজাই আৰক্ষীৰ দ্বাৰা। জ্যেষ্ঠ ভাতৃ তৈয়বুৰ হুছেইন মজুমদাৰক ইতিমধ্যে আটক কৰিছে হোজাই আৰক্ষীয়ে। পূৰ্বৰ এটা মাটিবাৰী সংক্ৰান্তীয় গোচৰ আছিল আৰু যিটো গোচৰক ইতিমধ্যে জামিনো লাভ কৰিছিল, সেই গোচৰ পুনৰ খুদলি পুনৰ আকৌ উলিয়াইছে। এই গোচৰ 2021 চনতে হোৱা এই গোচৰৰ ওপৰত ভিত্তি কৰি পুনৰ আটক কৰাৰ ইতিমধ্যে উল্লেখ কৰা হৈছে দিলৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃ তৈয়বুৰ হুছেইন মজুমদাৰক। আৰু ইতিমধ্যে হোজাই আৰক্ষীয়ে ঈদৰ দিনা আনন্দ উল্লাস চলি থকাৰ সময়তেই নিশাৰ ভাগত আটক কৰি লৈ যায় জ্যেষ্ঠ ভাতৃক। আৰু এই মুহূৰ্তত কবিকাক লৈ চেষ্টা কৰিছোঁ এইবাৰ আটক হ'ল দিলৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃ তৈয়বুৰ হুছেইন মজুমদাৰক আটক কৰিছে দবকা আৰক্ষীয়ে। আৰু ঈদৰ দিনা নিশাই আটক কৰিলে সাংবাদিকগৰাকীৰ ভাতৃক। তৈয়বুৰ হুছেইন মজুমদাৰ এগৰাকী শিক্ষক। মাটিবাৰী সম্পৰ্কীয় কিছু গোচৰৰ বাবে আটক ব্যক্তিগৰাকীক। বৰ্তমানে আৰক্ষীৰ চকীতে আছে তৈয়বুৰ হুছেইন মজুমদাৰ। তৈয়বুৰ হুছেইন মজুমদাৰ যোগীজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক। ইতিমধ্যে জব্দ কৰিছে তৈয়বুৰ হুছেইন মজুমদাৰৰ দুচকীয়া বাহনখনো। আৰু পুৰণি এক মাটি সংক্ৰান্তীয় গোচৰ আছিল তৈয়বুৰ হুছেইনৰ বিৰুদ্ধে। ইতিমধ্যে সেই গোচৰত জামিনো লাভ কৰিছিল হুছেইনে। কিন্তু জামিন লাভৰ পিছত আকৌ পুৰণি গোচৰ উলিয়াই আটক কৰে আৰক্ষীয়ে। ঈদৰ দিনাই এইবাৰ আটক কৰা হ'ল। ঈদৰ দিনাই আনন্দ উল্লাস চলি থকাৰ সময়তে আটক কৰা হৈছে জ্যেষ্ঠ ভাতৃ দিলৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃ তৈয়বুৰ হুছেইন মজুমদাৰক। আৰু হোজাই আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, আটক কৰিছে মজুমদাৰক। ঈদৰ দিনা আনন্দ উল্লাস চলি থকাৰ সময়তেই এইগৰাকী জ্যেষ্ঠ ভাতৃ দিলৱাৰ হুছেইন মজুমদাৰৰ তৈয়বুৰ হুছেইন মজুমদাৰক ইতিমধ্যে আটক কৰা হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, পূৰ্বৰ এটা মাটিবাৰী সংক্ৰান্তীয় গোচৰ আছিল এইগৰাকী ব্যক্তিৰ বিৰুদ্ধে, অৰ্থাৎ দিলৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে। আৰু যি গোচৰত ইতিমধ্যে জামিন লাভ কৰাৰ খবৰ আমাৰ হাতত আহি পৰিছে, জামিনো লাভ কৰিছিল সেই গোচৰত। কিন্তু আকৌ পুনৰ এই গোচৰটোকে ওপৰত ভিত্তি কৰিয়েই 2021 চনত হোৱা এই গোচৰটো ভিত্তি কৰিয়েই পুনৰ আকৌ আটক কৰাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে। এই গোচৰ সম্পৰ্কত ইতিমধ্যে জ্যেষ্ঠ ভাতৃৰ পত্নীয়ে ইতিমধ্যে মুখো খুলিছে, কৈছে এই গোচৰটো ইতিমধ্যে জামিনো লাভ কৰিছিল, কিন্তু এই গোচৰটো সম্পৰ্কে আকৌ আটক কৰাৰ সম্ভাৱনা কৈছে। আটক কৰা বুলি ইতিমধ্যে তেওঁলোকে ভাবিছে পূৰ্বৰ গোচৰটোতেই, কিন্তু মাটিবাৰী সম্পৰ্কীয় যি গোচৰ আছিল এই গোচৰটোৰ বাবেই আকৌ আটক কৰি বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃ তৈয়বুৰ হুছেইন মজুমদাৰক। তৈয়বুৰ হুছেইন মজুমদাৰ ইতিমধ্যে এগৰাকী শিক্ষক, যোগীজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৈয়বুৰ হুছেইন মজুমদাৰ। আৰু যিহেতুকে কালিৰ দিনটোত দিলৱাৰ হুছেইন মজুমদাৰ তথা মহবুবুল হকৰ বিৰুদ্ধে যি কটু মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কৈছিল মহবুবুল হক দিলৱাৰ হুছেইন আদি লোকৰ দৰে আদি ব্যক্তিক আইনৰ জৰিয়তেই খতম কৰাই মোৰ কাম বুলি উল্লেখ কৰিছিল। আৰু তাৰ পিছতেই নিশাৰ ভাগত দিলৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃকো আটক কৰিছে হোজাই আৰক্ষীয়ে। ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত পত্নীয়ে মন্তব্য কৰিছে, জ্যেষ্ঠ ভাতৃৰ পত্নীৰ মন্তব্য আছে। আমি মন্তব্য পোনে পোনে শুনিব বিচাৰিছোঁ। আমি কোনো দোষী আগে তো এটা বহুত আগে তো এটা পুরা লইছিলাম মাটি বেচিছিল, এটা তো তাই তো তান্ডে জেল নিছিল গিয়া, এটা তো জেল কাটিয়ে সমস্যা সমাধান করিয়া আইসো। এখন তো তাই নতুন ভাবে কোনো জাত তাই তো কাজ কারবার করেন না, তো স্কুলে আইতরা স্কুলের কাম ব্যস্ত। তাই বেমারি মানুষ হাড়ের বলক চলক লাগাইলো তালিয়ে তো কাজ কারবার করতে পারবেন, কিচ্ছু করেন না। হার্টের অপারেশন, কিডনি অপারেশন, তান বহুত ডায়াবেটিস
বহুত বেমার আছে বহুত বেমারি Incoming call from কোনো কাজ করা QTV না cable reporter identified by Truecaller. না আইয়া তো সারক তো চেক করলা গোর দরজা সব সাইলা সিতিলা কিছু তো আর ফাইলা আজ রাইতো আইলা কালকে রাইতো আইলা সব সাইয়া সিটি গেলা তো তোর পুলিশ আইছিল পুলিশ আইছিল এরেস্ট কখন করছে আইসো খালে করতে করছে এরেস্ট ওর ডোবাখান হানতে কিন্তু আমি তো যাই না আমার লগে যোগাযোগ নাই এই 4-5 দিনটা কিন্তু ঈদ গেল আমরা তো আর কোনো ঈদও কোনো কাপড়ও লইলাম না কোনো খরচ খাতিও করা হইলো না কিচ্ছু করছি না আমরা ঘরে আছি আমার যোগাযোগ নাই আপোনালোকে আৰক্ষীৰ লগত যোগাযোগ কৰিছে নে কি কাৰণে আটক না না আমরা তো কোনো যোগাযোগও করছি না আমরা ঘরের লগে কোনো যোগাযোগ নাই তাও আমার সবাই কোনো একটা কিন্তু যোগাযোগ করতে কইতে পারি আমি মানে মাটি বাড়ির লিগে আটক করছে না অন্য কিছু এটাও কইতে পারি না আমরা তো কিচ্ছু কইতে পারি না মাটি বাড়ি তো এখন তো কোনো কেস তাই তো আর কোনো খাস খারবা খরদা না তো এখন তো পুলিশ ইয়াত আহি গৈছিল নেকি কেইদিনৰ পৰা আহি আছে পুলিশ তো আইসি দল রাইতো আইসুন আর আজ যে রাইতো আইসুন ফরু রাইতো আইসুন 3-4 দিন ধরে কন্টিনিউ হইতেছে আইতা চাইতে কোনো কিছু পাইছি না আমার ঘর দরজা সব তো সব চাইছে বাস্কর সব তার সবাইছি ওসি স্যার আইসলা আর আইসুন কি বিচাৰি কিবা লৈ গৈছে নি না গরু তার কিছু পাইছে না এটা ও আগর পুরানা জেরেস কিটা দুই এখন পাইছিল এখন তো আর কিছু পাইছে না এতিয়া কাক আটক কৰিছে আপোনাৰ মুসামি কি নাম তৈবুর রহমান মজুমদার দিলৱাৰ হুছেইনৰ কি হয় বাই ডাঙৰ ভাই দিলুয়ারসন বাই হইলো আমরা বেলেগ বেলেগ আমরা দিলুয়ারসনের লগে আমরা কোনো সম্পর্ক নাই তার আমরা তেওঁ নিজে কি কৰে চাকরি করে চাকৰি কৰে কোন স্কুলত যদি জানি আমি স্কুল তো কিহৰ কাৰণে মানে ঘটনাটো হৈছে কি ভাবে আপুনি মই কব নোৱাৰো এখন কিতা কইতাম আমরা তো মানে কেনেকুৱা সন্দেহত ধৰক আৰক্ষীয়ে লৈ গৈছে মনত কেনেকুৱা ধৰণৰ প্ৰশ্ন হয় এটাও আমরা কিছু কইতে পারি না আমরা তো পুরানা একটা আসলো তো এখন তো নতুন ভাবে কোনো কোনটা তো নাই পুৰণা মানে কেছত তো জামিন হৈ গৈছে জামিন হয়ে গেছে ওইলো